আজি ৰাতিপুৱাই পেকিং চেকিং কৰি ওলাই ল'লোঁ তেজপুৰলৈ যাম বুলি। আজি আমি যাম পাৰ্থ, ৰাহুল, আব্দুল, পংকজ আৰু মই। আৰু পাই গ'লোহি বান্দৰদেৱা। ইয়াতে তেলটো অলপ ভৰাই লওঁ। ইয়াত তেলৰ লিটাৰ চক 90.67। তেজপুৰ প্ৰায় পালোহি আৰু আমি আজি গৈ আছোঁ তেজপুৰৰ কনকা ৰিজৰ্ট। কনকা ৰিজৰ্টত আমাৰ অফিচৰ এখন মিট আছে, চ' তাত গৈ আছোঁ। পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যা। আহি পাই গ'লোহি কনকা দা ভিলেজ ৰিজৰ্ট আৰু আহি পাই সকলো বহিলোঁ খানা খাবৰ বাবে। খোৱা হোৱাৰ পাছত গ'লোঁ ৰুমলৈ। ৰুম দিছে আমাক প্ৰত্যেককে। আমাৰ ৰুম এইটো, আমাৰ ৰুমত থাকিব 5 জন, আমাৰ ৰুমৰ 4 জন, লগতে আৰু এজন থাকিব। চ' এইটো ৰুম আমাৰ। আপোনালোককো ৰুমটোৰ ভিতৰত দি দিওঁ। এইফালে 2খন বেড দিছে, ডাবল বেড, আৰু এইফালে এটা ফ্ৰিজ আৰু এটা AC আছে ৰুমত। আৰু এইটো এটা গৰম পানী কৰা কেটলি দিছে। আৰু এইফালে হ'ল আমাৰ বাথৰুম, ৱাছৰুম আছে ধুনীয়া। বাকী ঠিকে আছে ৰুমটো। ৰুমত ফ্ৰেছ চেছ হোৱাৰ পিছত খেলিবলৈ আৰম্ভ হৈ গ'ল আমাৰ ক্ৰিকেট খেল। চ' সকলোৱে ক্ৰিকেট খেলিলোঁ। তাৰপিছত কৰিলোঁ আমি বটিং। চাহ খাই চুইমিং পুলত গা ধুব আহিলোঁ সকলো, আৰু সকলোৱে খেলিলোঁ, ভাল লাগিল। তাৰপিছত ভাত হৈ গ'ল, ভাত খাই ল'লোঁ আৰু শুলোঁ। আৰু ৰাতিপুৱা শুই উঠিলোঁ আৰু ইয়াতে আছিলোঁ আমি। আৰু এতিয়া গৈ আছোঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। চ' ব্ৰেকফাষ্ট কৰি লওঁ। আৰু এতিয়া ওলালোঁ আজিৰ হ'বলগীয়া মিটখনৰ বাবে। এইফালে ৰুম চেক আউট কৰিবলৈ ৰুম চুমৰ পৰা বস্তু সামৰি লৈছোঁ। সকলো সাজু হৈ আহিলে মিটখনৰ বাবে। কুকুৰা চাগে হোৱাত পাইছে। নজনা কথা বহুত আছিলে, বহুত শিকিছোঁ, বহুত শিকাইছোঁ। আৰু আগতেও সৰু সুৰা ভুল থাকিব পাৰে, কোনো ডাঙৰ কথা নহয়। তো যদিও কিবা নাজানো, চাহহঁতৰ পৰা শিকিবলগীয়া এতিয়াও বহুত আছে। আগতেও আমাক শিকাই যাব, ৰাস্তা দেখাই যাব বুলি আমি আশা কৰোঁ। আৰু আমাৰ মিটখন এদাই হ'ল আৰু সকলো আহিছিল, ভাল লাগিল। চ' আমি এতিয়া বৰ্তমান যাবলৈ ওলালোঁ। ৰামধেনু বিচাৰি যাওঁ সেউজীয়া পৃথিৱী।